মুছলমানসকলে গৰু মাংস যদি নাখায় কোনে খাব? এই গৰু কিনি বিক্ৰী কোনে কৰি আছে? আমাৰ হিন্দুসকলে কৰি আছে। আমাৰ হিন্দুসকলে গৰু বিক্ৰী কৰাৰ ফলত আমাৰ হিন্দুসকলৰ ঘৰ ধুনীয়াকৈ চলে। তেওঁলোকে যদি বেমাৰ আজাৰ হয় তেওঁলোকে ভাল ট্ৰিটমেণ্ট কৰিবৰ কাৰণে তেওঁলোকে সুবিধা হয়। তেওঁলোকৰ ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে ভাল এটা সুবিধা হয়। এই গৰু বিক্ৰী কোনে কৰিছে? আমাৰ হিন্দুসকলে কৰিছে। এতিয়া ৱেষ্ট বেংগলত কুৰবানীত গৰু দিয়া বন্ধ কৰাৰ কাৰণে আমাৰ কাৰ বেছি অসুবিধা হৈছে? আমাৰ হিন্দুসকলৰ বেছি অসুবিধা হৈছে। তেওঁলোকে ৰাজপথত ওলাই গৈছে, ৰাস্তাত ওলাই এতিয়া প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছে যে মুছলমানসকলে গৰু কিনিব লাগে বা চৰকাৰক গৰু কিনা বেচা একদম বন্ধ কৰিব নালাগে বুলি তেওঁলোকে আন্দোলন কৰিবলৈ আৰম্ভ কৰিছে। লছ কাৰ হৈছে? আমাৰ হিন্দুসকলৰ হৈছে। এই আমাৰ ধৰ্মটোক, আমাৰ সনাতন ধৰ্ম বা আমাৰ হিন্দু ধৰ্মটোক ইমান ক্ৰিটিকেল কিয় মানুহবিলাক কৰি আছে? ইমান ধৰ্মৰ নামত মানুহবিলাকক ভাগ কৰা বা ধৰ্মৰ নামত মানুহবিলাকক ইমান তললৈ নমাই দিয়া বা ইমান কষ্ট দিয়া কিয় এইবিলাক হৈ আছে বাৰু? এই সনাতন ধৰ্মৰ বিষয়ে তেওঁলোকে জানে নে নাজানে? এই আমাৰ বিজেপিৰ যিসকল MLA মন্ত্ৰী, তেওঁলোকে আমাৰ সনাতন ধৰ্মৰ বিষয়ে জানে নে নাজানে? মুছলমানসকলৰ কি লছ আছেনো? একো লছ নাই। তেওঁলোকে গৰু নাখাবলৈ গৈছে, নাখায়। ইভেন আমাৰ অসমত আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিকোনো মন্দিৰৰ 5 কিলোমিটাৰ ডিষ্টেঞ্চত গৰু কাটিব নোৱাৰে, গৰু খাব নোৱাৰে, ঠিকে আছে, মানি লৈছোঁ। কিন্তু আছে হ'ল মই ভাবোঁ গৰু খোৱা বন্ধ কৰা, কুৰবানী বন্ধ কৰা, সেইবিলাক একচুৱেলি কৰিব নালাগে বুলি মই ভাবোঁ। আজি ৱেষ্ট বেংগলত আপোনালোকে নিজে চাইছে, আজি অসমত কিমান গোপালকসকলৰ অসুবিধা হৈছে। কিমান হাজাৰ মানুহে এতিয়া টাউনত থাকি আপোনালোকে বিজেপি কৰিব, তাত টাউনত থাকি আপোনালোকে নেতাগিৰি কৰি থাকিব আৰু ক'ব গৰু খাব নাপায়, আমাৰ ধৰ্মৰ বিৰুদ্ধে যায় বুলি কয়। এই গাঁৱত থকা মানুহবিলাকে বুজি পায় যে গো পালন নকৰাৰ কাৰণে বা গৰু বিক্ৰী কৰিব নোৱাৰাৰ কাৰণে কিমান অসুবিধা হৈ গ'ল। ইমান আমাৰ অসমত আগত যিমান এটা সুবিধা হৈছিলে এতিয়া একদম বহুত কম দামত বিকিবলগীয়া হৈছে বা একদম চোৰাংচোৱাকৈ বিকিবলগীয়া হৈছে। কিয় কাৰণে ইমান সমস্যাত পেলাইছে? এতিয়া আপোনালোকে এই আমাৰ ধৰ্মৰ বিষয়ে মই অকণমান পাছত ক'ম, কিন্তু ৱেষ্ট বেংগলত আপোনালোকে নিজে চাই লওক। এজন ব্যক্তি লোন লৈ গো পালন কৰি আছিলে, হিন্দু মানুহ দেই, গো পালন কৰি আছিলে। লাষ্টত গৈ গৰু বিক্ৰী কৰিব নোৱাৰাত, কুৰবানীত গৰু বিক্ৰী কৰিব নোৱাৰাত তেওঁ কি অৱস্থা কৰিলে আপোনালোকে ইমেজটো নিজে চাই লওক। ইভেন এতিয়া আমাৰ মৌলানাসকল, এজন মৌলানাই কি কৈছে আপোনালোকে নিজে চাই লওক। গো বিক্ৰী একদম বন্ধ কৰিব লাগে, গো খাবই নালাগে বুলি কৈছে, কুৰবানী দিব নালাগে বুলি কৈছে। এই নালাগে বুলি কোৱাৰ পাছত সমস্যা কাৰ হ'ব? আমাৰে হ'ব। ভিডিঅ'টো অকণমান আপোনালোকে চাই লওক। गाय अगर मुसलमान नहीं खाएगा तो सबसे ज्यादा नुकसान हमारे हिंदू भाई का होगा, मुसलमान का नहीं होगा। तमाम मुसलमानों से ये अपील है कि हमेशा के लिए गाय का गोश्त खाए ही नहीं। मैं आज तारीखत भावो एक्चुअली धर्मर विषय नजना